মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 4ৰ চতুৰ্থ গোট মূল্যায়নৰ কাৰণে গণিতৰ কিছুমান প্ৰশ্ন আৰ্হি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এইখিনি MCQ প্ৰশ্ন হিচাপে দিছোঁ মই। এই প্ৰথম প্ৰশ্নটো চাওঁ। 3 দশকক 4ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব? ইয়াত তেনেকৈ অপশ্যন দিয়া আছে। অপশ্যন A, B, C, D। এই নম্বৰ দিয়া আছে 4, 2, 5, 6। ইয়াত কোনটো শুদ্ধ হ'ব? ৰাইট চিন দিব লাগে। ইয়াত চাওঁ আমি 3 দশক। 3 দশক মানে কিমান হ'ব? 3 দশক মানে হৈ গ'ল 30। 30ক আমাৰ হৰণ কৰিবলৈ কৈছে 4য়ে। 4য়ে যদি আমি হৰণ কৰোঁ, 4 7 গুণ 28 হৈ গ'ল। কিমান থাকিব? বাকী থাকিব 2। 2টো হৈ গ'ল ভাগশেষ। আমাক ভাগশেষ সুধিছে। ভাগশেষ কিমান হ'ব? 2। গতিকে এই বি নম্বৰটো ইয়াত শুদ্ধ হ'ব। 2 নম্বৰ প্ৰশ্ন। দেওবাৰে 12 তাৰিখ হ'লে তাৰ পিছৰ দেওবাৰটোত কি তাৰিখ হ'ব? ইয়াত দিয়া আছে 18 তাৰিখ, 16, 19, 14। দেওবাৰে কৈছে আমাক 12 তাৰিখ। তাৰ পিছৰ দেওবাৰটো। তাৰ পিছৰ দেওবাৰটো মানে আৰু 7 দিন যোগ হৈ যাব। আৰু 7 দিন যদি যোগ হৈ যায় কিমান হৈ যাব আমাৰ? 19 তাৰিখ হৈ যাব। পিছৰ দেওবাৰটোত কিমান তাৰিখ হ'ব? 19 তাৰিখ। গতিকে ইয়াত চি নম্বৰটো শুদ্ধ। তাৰপিছত কৈছে 3 নম্বৰ প্ৰশ্ন। মিনিটৰ কাঁটাডালে 8ৰ পৰা 12লৈ যাওঁতে কিমান সময় ল'ব? ইয়াত দিয়া আছে 10 মিনিট, 20 মিনিট, 15 মিনিট, 25 মিনিট। আমি যদি ঘড়ীটো আঁকো ইয়াত, এইটো 9, এইটো 8, এইটো 6, এইটো 5, এইটো 7, এইটো 6। তাৰপিছত এইটো 10, এইটো 11, এইটো 12। 8ৰ পৰা যাব, এইটোৰ পৰা যাব। ইয়াৰ 8ৰ পৰা 9লৈকে 5 মিনিট, 9ৰ পৰা 10লৈকে 5 মিনিট, 5 মিনিট গৈ থাকিব। গতিকে 5, 8ৰ পৰা 9লৈকে 5 মিনিট। গতিকে 9ৰ পৰা 10লৈ 5 মিনিট, 10 মিনিট হ'ল। 10ৰ পৰা 11লৈকে আকৌ 5 মিনিট, 15 মিনিট হ'ল। 11ৰ পৰা 12লৈকে আকৌ 5 মিনিট, মানে 20 মিনিট হ'ব। ইয়াৰ পৰা ইয়ালৈ কিমান মিনিট হৈ যাব? তেতিয়াহ'লে 20 মিনিট। গতিকে বি নম্বৰটো আমাৰ শুদ্ধ। 4 নম্বৰ প্ৰশ্ন। 4021 এই সংখ্যাকেইটাই লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কোনটো হ'ব সুধিছে। ইয়াত দিয়া আছে 0124, 1024, 1024, 1204, 1042। আটাইতকৈ সৰুটো হ'ব ইয়াত অপশ্যন বিটো হ'ব। এই শূন্যটো আগত থাকিলে আমাৰ এইটো সংখ্যা নহ'ব, এই 3টা অংকযুক্ত সংখ্যা হ'ব। শূন্যটো যদি আমাৰ বাওঁহাতে বহে সেইটো কোনো অৰ্থ নাথাকে। গতিকে এই শূন্যটো আমি কাটি দিব পাৰিম। শুদ্ধটো হ'ব 1024। 5 নম্বৰ প্ৰশ্নটো। 478 সংখ্যাটোত 7ৰ স্থানীয় মান আৰু নিজা মানৰ যোগফল হ'ব। অপশ্যন দিয়া আছে 78, 77, 70, 74। এতিয়া চাওঁ আমি 478 এই সংখ্যাটোত কৈছে আমাৰ 7ৰ স্থানীয় মান। 7টো কিহৰ ঘৰত আছে? একক, দশক। যদি 7টো দশকৰ ঘৰত থাকে 7ৰ স্থানীয় মান কিমান হৈ যাব আমাৰ? 70 হৈ যাব। 7ৰ স্থানীয় মান তেতিয়াহ'লে কিমান হৈ গ'ল? 70। আকৌ নিজা মান, 7ৰ নিজা মান। 7ৰ নিজা মান কিমান হ'ব? 7। দুটা যদি আমি যোগ কৰোঁ কিমান হ'ব? 7, 7 মানে 77 হ'ব। ইয়াত বি নম্বৰটো আমাৰ শুদ্ধ হ'ব। 6 নম্বৰ প্ৰশ্ন। দিনৰ 12 বাজিবলৈ 15 মিনিট বাকী। ইয়াত কোনটো সময় সুধিছে? 12:15 AM, 11:45 PM, 12:15 PM, 11:45 AM। 12 বাজিবলৈ 15 মিনিট বাকী মানে 12 নাই বজা। 12 নাই বজা, 11 বাজি গৈছে। 11 বাজি কিমান মিনিট যাব? 45 মিনিট যাব। গতিকে যিহেতু 12 বজাৰ পিছত আমি PM ধৰিম, এই PM কেইটা নহ'বই। 12 বজাৰ পিছতে আমি PM ধৰোঁ। দিনৰ বুলি কৈছে নহয়, গতিকে ইয়াত কি হ'ব? 11:45 AM হ'ব। গতিকে দিনটো ইয়াত শুদ্ধ হ'ব। 7 নম্বৰ প্ৰশ্ন। এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 4। এককৰ ঘৰৰ অংক কিমান কৈছে আমাক? 4। আমি যদি একক, দশক, আমি শতক লওঁ। একক, দশক, শতক। এককৰ ঘৰৰ অংকটো 4। আমি একৰ ঘৰৰ অংকটো ইয়াত 4 পাতিলোঁ। তাৰপিছত কৈছে
শতকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ দুগুণ। এই শতকৰ ঘৰত যিটো অংক বহিব এই এককৰ ঘৰৰ অংকটো দুগুণ। ইয়াত এককৰ ঘৰত আছে 4। যদি আমি দুগুণ কৰোঁ 4 যদি দুগুণ কৰোঁ কিমান হ'ব 8 হ'ব। গতিকে শতকৰ ঘৰত কিমান বহিব 8। তাৰপিছত কৈছে আমাক দশকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকতকৈ 3 বেছি। এই দশকৰ ঘৰত যিটো বহিব সেই অংকটো এই 4তকৈ 3 বেছি বুলি কৈছে। 4তকৈ 3 বেছি বুলি ক'লে আমাৰ কিমান হ'ব 4 লগত আমি 3টো যোগ কৰিব লাগিব। 4 লগত আমি 3 যোগ কৰিলে কিমান হ'ব 7 হ'ব। তাৰমানে দশকৰ ঘৰত কিমান বহিব আমাৰ 7 বহিব। গতিকে সংখ্যাটো কিমান হ'ব 874 হ'ব। 874 হ'ব। গতিকে এই নম্বৰটো ইয়াত শুদ্ধ হ'ব। তাৰপিছত কৈছে 8 নম্বৰ প্ৰশ্ন এটা ইটাৰ কেইখন তল আছে। ইটা বুলি ক'লে হ'ল ইটাটো হ'ল আয়তীয় ঘনক হ'ব। ইটাৰ ছবিটো আমাৰ কি হ'ব আয়তীয় ঘনক হ'ব। গতিকে ইটাৰ কেইখন তল আছে বুলি ক'লে ঘনক এটাৰ 6খন তল থাকে। গতিকে আয়তীয় ঘনকটো আমাৰ 6খন তল থাকিব। গতিকে ইটাৰ 6খন তল থাকিব। বি নম্বৰটো ইয়াত শুদ্ধ হ'ব। 9 নম্বৰ প্ৰশ্ন তলৰ কোনটোৰ মান 0। ইয়াত কিছুমান দিয়া আছে এইখিনি কৰিলে কোনটো 0 হয় সুধিছে। 25 যোগ 0 10 বিয়োগ 0 2.3.0 10 হৰণ 10। এতিয়া আমি প্ৰথমটো চাওঁ 25ৰ লগত যদি আমি 0 যোগ কৰোঁ কিমান হ'ব আমাৰ 25 হ'ব। এইটো 0 নহয়। 25ৰ লগত যদি আমি 0 যোগ কৰিলে সেই সংখ্যাটো হৈ যাব। 10ৰ পৰা যদি আমি 0টো বিয়োগ কৰোঁ 0 মানে একো নাই। 10ৰ পৰা 0 বিয়োগ কৰিলে কিমান হ'ব আমাৰ আনচাৰটো উত্তৰটো 10 হৈ যাব। তেনেকৈ 10 যদি 10ক হৰণ কৰোঁ 10 10ক হৰণ কৰিলে কিমান হ'ব 1 হৈ যাব। কিন্তু ইয়াত যদি 2 3 আৰু 0 পূৰণ কৰোঁ 2 3 গুণ 6 হৈ গ'ল। তাৰ লগত যদি আমি 0 পূৰণ কৰোঁ গোটেই সংখ্যাখিনি আমাৰ 0 হৈ যাব। পূৰণ কৰিলে কি হৈ যাব 0 হৈ যাব। গতিকে শুদ্ধটো হ'ব অপশ্যন চি। 10 নম্বৰ প্ৰশ্ন ৰাজুৱে আবেলি 1 ঘণ্টা 30 মিনিট সময় খেলিলে। 1 ঘণ্টা 30 মিনিট সময় খেলিলে। সি 5 বজাত খেলা শেষ কৰিলে। 5 বজাত খেলা শেষ কৰিলে। সি কিমান সময় খেল খেলিছিল। এতিয়া ইয়াত দিয়া আছে 4:30 পৰা PM 3:30 PM 2:30 PM 3 বজাত। এতিয়া কেইবজাত খেলা শেষ কৰিলে 5 বজাত। কিমান সময় খেলিলে 1 ঘণ্টা 30 মিনিট। গতিকে তাৰ আগৰ 5টা বাজিবলৈ 1 ঘণ্টা 30 মিনিটৰ আগত কোনটো সময় হ'ব সেইটো সুধিছে আমাক। আৰু সেইটো হ'ব আমাৰ 3:30 3:30 মিনিট। 3:30 মিনিট মানে হ'ল যেতিয়া 3:30 মিনিট হ'ব 4 বাজিবলৈ 3:30ৰ পৰা 4লৈ আধা ঘণ্টা 30 মিনিট হ'ব। আৰু 4 বাৰ 5লৈ 1 ঘণ্টা মানে 1 ঘণ্টা 30 মিনিট সময় সি খেলিছিলে 3:30 বজাৰ পৰা। গতিকে বি নম্বৰটো ইয়াত শুদ্ধ হ'ব। 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা অযুগ্ম সংখ্যা। ইয়াত দিয়া আছে 782 888 900 515। আমি যদি 782 সংখ্যাটো চাওঁ সংখ্যাটো প্ৰথমতে আমি এককৰ ঘৰটো চাম। ইয়াৰ একৰ ঘৰত কিমান আছে 2। 2টো যুগ্ম সংখ্যা। 2টো যদি যুগ্ম সংখ্যা হয় এই গোটেই সংখ্যাটো যুগ্ম সংখ্যা হ'ব। 2টো যুগ্ম সংখ্যা আমি প্ৰথমৰ অংকটো চাম তেতিয়াহ'লে 782টো যুগ্ম সংখ্যা। এইটো হ'ল 888। ইয়াৰ একৰ ঘৰত আছে 8। এইটো 8 আছে। যিহেতু 8টো যুগ্ম সংখ্যা গতিকে 888 গোটেই সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব। এইটো অযুগ্ম সংখ্যা নহয়। ইয়াত একৰ ঘৰত আছে 0 আছে। একৰ ঘৰত 0 থাকিলে গোটেই সংখ্যাটো একৰ ঘৰত 0 থাকিলে আমি গম পাম যে সংখ্যাটো এটা যুগ্ম সংখ্যা। গতিকে 900টো এটা যুগ্ম সংখ্যা হ'ব। এইটো অযুগ্ম সংখ্যা নহয়। ইয়াত আছে 515। একৰ ঘৰত আছে 5 আছে। 5টো এটা অযুগ্ম সংখ্যা। 5টো অযুগ্ম সংখ্যা গতিকে 515 এই গোটেই সংখ্যাটো এটা অযুগ্ম সংখ্যা হ'ব। গতিকে অযুগ্ম সংখ্যা কোনটো হ'ব বুলি কৈছে আমাক অপশ্যন ডিটো আমাৰ শুদ্ধ হয়। তাৰপিছত কৈছে 12 নম্বৰ প্ৰশ্ন 5 টকাত 20 পইচাৰ মুদ্ৰা কেইটা থাকে। উত্তৰ দিয়া আছে ইয়াত 20টা 30টা 15টা 25টা। আমি প্ৰথমতে এটকাত 20 পইচা কেইটা থাকে উলিয়াই লওঁ। এটকা মানে হৈ গ'ল 100 পইচা। এটকা মানে হৈ গ'ল 100 পইচা। আৰু
আমি যদি 20 পইচা কেইটা থাকে বুলি কওঁ আমি 20ৰে এইটো হৰণ কৰি দিম 20ৰে হৰণ কৰিলে কিমান হ'ব 5 তাৰমানে এটকাত 20 পইচা কেইটা থাকে 5টা থাকে তাৰপিছত আমাক কৈছে 5 টকা কেইটা থাকিব এটকা যদি 5টা থাকে 5 টকাত আমি পূৰণ কৰি দিম 5 5 গুণ 25টা গতিকে শুদ্ধটো হ'ব অপশ্যন ডি 25টা থাকে 5 টকাত 20 পইচা মুদ্ৰা কিমানটা থাকিব 25টা 13 নম্বৰ প্ৰশ্ন সম্পূৰ্ণ এপাক ঘূৰিবলৈ মিনিটৰ কাঁটাডালে কিমান সময় লয় 12 ঘণ্টা 1 ঘণ্টা 1 মিনিট 24 মিনিট আমি যদি মিনিটৰ কাঁটাডাল ঘড়ীটো আমি আঁকি লৈছোঁ ইয়াতে 9 12 3 6 10 11 1 2 4 5 7 8 ধৰি লওক আমি মিনিটৰ কাঁটাডাল 12 পাক ঘূৰিব 12 পাক ঘূৰি সম্পূৰ্ণ এইফালে ঘূৰি পিনি আকৌ গৈ পিনি 12 পাবগৈ কিমান মিনিট হ'ব আমি কিমান সময় লাগিব আমি চিন্তা কৰোঁ 12 পৰা এইফালে 5 মিনিট তেনেকৈ গৈ থাকিব 5 10 15 20 25 30 35 40 45 50 55 60 মানে 60 মিনিট লাগিলে 60 মিনিট মানে কিমান এঘণ্টা 60 মিনিটে এঘণ্টা গতিকে কিমান সময় লাগিলে মিনিটৰ কাঁটাডালক সম্পূৰ্ণ এপাক ঘূৰিবলৈ এঘণ্টা লাগিলে গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ